ওম শান্তি 8 নৱেম্বৰ 2020 অব্যক্ত বাপদাদাৰ মহাবাক্য ৰিভাইজ কোৰ্স 1-10-1987 চন বাবাই কৈছে ঈশ্বৰীয় স্নেহে জীৱন পৰিৱৰ্তনৰ আধাৰ। আজি স্নেহৰ সাগৰে নিজৰ স্নেহী সন্তানসকলৰ সৈতে মিলন উদযাপন কৰিবলৈ আহিছে। পিতা আৰু সন্তানসকলৰ স্নেহে বিশ্বক স্নেহৰ সূত্ৰত বান্ধি আছে। যেতিয়া স্নেহৰ সাগৰ আৰু স্নেহ সম্পন্ন নদীবোৰৰ মিলন হয়, তেতিয়া স্নেহ ভৰা নদীও পিতাৰ সমান মাষ্টৰ স্নেহৰ সাগৰ হৈ যায়। সেয়েহে বিশ্বৰ আত্মাসকলে স্নেহৰ অনুভৱেৰে স্বতঃ সমীপত আহি আছে। পবিত্ৰ প্ৰেম বা ঈশ্বৰীয় পৰিয়ালৰ স্নেহে যিমানেই অচিনা আত্মাক নহওক, বহুত সময়ৰ পৰা পৰিয়ালৰ স্নেহৰ পৰা বঞ্চিত পাথৰৰ সমান হৈ যোৱা আত্মা নহওক, কিন্তু এনেকুৱা পাথৰৰ সমান আত্মাসকলেও ঈশ্বৰীয় পৰিয়ালৰ স্নেহত গলি পানী হৈ যায়। এয়া হ'ল ঈশ্বৰীয় পৰিয়ালৰ স্নেহৰ চমৎকাৰ। যিমানেই নিজক নিলগাই নাৰাখক, কিন্তু ঈশ্বৰীয় প্ৰেমে চুম্বকৰ দৰে স্বতঃ সমীপত লৈ আহে। ইয়াক কোৱা হয় ঈশ্বৰীয় স্নেহৰ প্ৰত্যক্ষ ফল। যিমানেই কোনোৱে নিজক বেলেগ ৰাস্তা বুলি নামানক, কিন্তু ঈশ্বৰীয় স্নেহে সহযোগী কৰি তুলি পৰস্পৰ এক হওঁ আগবঢ়াৰ সূত্ৰ বান্ধি দিয়ে। এনেকুৱা অনুভৱ কৰিলা নহয়? স্নেহে প্ৰথমে সহযোগী কৰি তোলে। সহযোগী কৰোঁতে কৰোঁতে স্বতঃ সময়ত সকলোকে সহযোগীও কৰি তোলে। সহযোগী হোৱাৰ লক্ষণ হ'ল আজি সহযোগী, কাইলৈ সহযোগী হৈ যাব। ঈশ্বৰীয় স্নেহ পৰিৱৰ্তনৰ আধাৰ হয়, অথবা জীৱন পৰিৱৰ্তনৰ বীজ স্বৰূপ হয়। যিসকল আত্মাত ঈশ্বৰীয় স্নেহৰ অনুভূতি বীজ পৰি যায়, এই বীজে সহযোগী হোৱা বৃক্ষ স্বতঃ উৎপত্তি কৰি থাকিব আৰু সময়ত সহযোগী হোৱাৰ ফল দেখা যাব, কিয়নো পৰিৱৰ্তনৰ বীজে ফল নিশ্চয় দিয়ে। কেৱল কোনোবাটো ফল সোনকালে নোলায়, কোনোবাটো ফল সময়ত ওলায়। চাৰিওফালে চোৱা, তোমালোক সকলো মাষ্টৰ স্নেহৰ সাগৰ বিশ্বৰ সেৱাধাৰী সন্তানসকলে কি কাৰ্য কৰি আছা? বিশ্বত ঈশ্বৰীয় পৰিয়ালৰ স্নেহৰ বীজ সিঁচি আছা। যলৈকে যোৱা, লাগিলে কোনোবা নাস্তিক হওক বা আস্তিকী হওক, পিতাক নাজানে নামানকেই, কিন্তু ইমানখিনি নিশ্চয় অনুভৱ কৰে যে এনেকুৱা ঈশ্বৰীয় পৰিয়াল প্ৰেম যি তোমালোক শিৱবংশী ব্ৰহ্মা কুমাৰ কুমাৰীসকলৰ পৰা পোৱা যায়, এয়া আন ক'তো পোৱা নাযায়। আৰু এইটো মানে যে এই স্নেহ বা প্ৰেম সাধাৰণ নহয়, এয়া অলৌকিক প্ৰেম হয় বা ঈশ্বৰীয় স্নেহ হয়। তেন্তে আওপকীয়াকৈ নাস্তিকৰ পৰা আস্তিক হৈ গ'ল নহয় জানো? ঈশ্বৰীয় প্ৰেম হয়, তেন্তে সেয়া ক'ৰ পৰা আহিল? কিৰণে সূৰ্যক স্বতঃ সিদ্ধ কৰে। ঈশ্বৰীয় প্ৰেমে অলৌকিক স্নেহে নিস্বাৰ্থ স্নেহে স্বতঃ দাতা পিতাক সিদ্ধ কৰে। আওপকীয়াকৈ ঈশ্বৰীয় স্নেহৰ প্ৰেমৰ দ্বাৰা স্নেহৰ সাগৰ পিতাৰ সৈতে সম্বন্ধ গঢ়ি উঠে, কিন্তু এইটো নাজানে, কিয়নো বীজ প্ৰথমে গুপ্ত হৈ থাকে, বৃক্ষ স্পষ্ট দেখা যায়। গতিকে ঈশ্বৰীয় স্নেহৰ বীজ সকলোকে সহযোগী তথা সহযোগী প্ৰত্যক্ষ ৰূপত সময় অনুসাৰী প্ৰত্যক্ষ কৰাই আছে আৰু কৰাই থাকিব। তেন্তে সকলোৱে ঈশ্বৰীয় স্নেহৰ বীজ সিঁচাৰ সেৱা কৰিলা। সহযোগী কৰি তোলা শুভ ভাৱনা আৰু শুভ কামনাৰ বিশেষ দুটি পাতো প্ৰত্যক্ষ ৰূপত দেখিলা। এতিয়া এই ডাল বৃদ্ধি প্ৰাপ্ত কৰি প্ৰত্যক্ষ ফল দেখুৱাব। বাপদাদাই সকলো সন্তানৰে ভিন্ন ভিন্ন প্ৰকাৰৰ সেৱা দেখি হৰ্ষিত হয়। ভাষণ দিওঁতা সন্তানেই হওক বা স্থূল সেৱা কৰোঁতা সন্তানেই হওক, সকলোৰে সহযোগৰ সেৱাৰে সফলতা ফল প্ৰাপ্ত হয়। পহৰা দিওঁতাইও হওক বা বাচন চোৱা চিতা কৰোঁতাই হওক, কিন্তু যিদৰে পাছতি আঙুলি
সহযোগীৰে কিমান শ্ৰেষ্ঠ কাৰ্য বিশাল কাৰ্য সহজে হৈ যায়। সেইদৰে প্ৰত্যেক ব্ৰাহ্মণ সন্তানৰ সহযোগেৰে যিমান ভাবিছিলা যে এনেকুৱা হ'ব, সেই ভবাতকৈ 1000 গুণ বেছি সহজে কাৰ্য হৈ গলা। এয়া কাৰ চমৎকাৰ বাৰু? সকলোৰে। যি কাৰ্যতে সহযোগী হ'ল, চাফ চিকুণ কৰি ৰাখিলে, মেজ পৰিষ্কাৰ কৰিলে, কিন্তু সকলোৰে সহযোগৰ পৰিণাম সফলতা হয়। এই সংগঠনৰ শক্তি মহান হয়। পিতাই চাই আছে কেৱল মধুবনলৈ অহা সন্তান সকলেই নহওক, কিন্তু যিসকল সাকাৰত নাছিল, চাৰিওফালে ব্ৰাহ্মণ সন্তানসকল দেশেৰে হওক বা বিদেশেৰে হওক, সকলোৱে মনৰ শুভ ভাৱনা আৰু শুভ কামনাৰ সহযোগ আছিল। এই সকলো আত্মাৰ শুভ ভাৱনা শুভ কামনাৰ দুৰ্গই আত্মাসকলক পৰিৱৰ্তন কৰি দিয়ে। অৱশ্যে নিমিত্ত শক্তি সকলো আছিল, পাণ্ডৱো আছিল। নিমিত্ত সেৱাধাৰী বিশেষ শুভেচ্ছা জনায়, কিন্তু সকলোতকৈ বেছি শুভেচ্ছা সকলো সন্তানৰ প্ৰতি। পিতাক সন্তানসকলে কি শুভেচ্ছা জনাব? কিয়নো পিতাটো অব্যক্ত হৈ গ'ল। ব্যক্তটো সন্তানসকলক নিমিত্ত কৰালে, অৰ্থাৎ বাপ দাদাই সদায় সন্তানসকলৰে গীত গায়। তোমালোক পিতাৰ গীত গোৱা, পিতাই তোমালোকৰ গীত গায়। যি কৰিলা বহুত ভাল কৰিলা। ভাষণ দিওঁতাসকলেও ভাষণ দিলে, মঞ্চ সজোৱাসকলেও মঞ্চ ভালকৈ সাজিলে, আৰু বিশেষ যুক্ত ভোজন তৈয়াৰ কৰোঁতাসকল, খুৱাওঁতাসকল, পাচলি কাটোতাসকল আছিল। প্ৰথম আধাৰটো হৈছে পাচলি কাটে। পাচলি নাকাটিলে ভোজন কি ৰান্ধিব? সকলো বিভাগৰ সকলো প্ৰকাৰৰ সেৱা নিমিত্ত হ'ল। শুনিলা নহয়? যদি চাফ চিকুণ কৰাসকলে চাফ চিকুণ নকৰে, তেন্তে প্ৰভাৱ নপৰে। প্ৰত্যেকৰে চেহেৰে ঈশ্বৰীয় স্নেহ সম্পন্ন নহ'লে তেন্তে সেই সেৱা সফলতা কেনেকৈ হ'ব? সকলোৱে যিয়ে কাৰ্য কৰিলে স্নেহ ভৰাই কৰিলে, স্নেহে তেওঁলোকৰ মাজত স্নেহৰ বীজ পৰিল। উৎসাহ উদ্দীপনা কৰিলে, সেইবাবে তেওঁলোকৰ মাজতো উৎসাহ উদ্দীপনা থাকিল। ভিন্নতা থকা সত্ত্বেও স্নেহৰ সূত্ৰ কাৰণেই একতা কথোপকথন চলি আছিল। এয়া বায়ুমণ্ডলৰ ছত্ৰ ছায়াৰ বিশেষত্ব আছিল। বায়ুমণ্ডল ছত্ৰ ছায়া হৈ যায়। গতিকে ছত্ৰ ছায়াৰ ভিতৰত থকা কাৰণে যেনেকুৱা সংস্কাৰী নহওক, স্নেহে তেওঁলোকে বেলেগ কিবা ক'ব খোজে, তথাপিও বায়ুমণ্ডলৰ বাবে ক'ব নোৱাৰি। মনত কিবা ভাবিলেও কিন্তু মুখেৰে প্ৰকাশিত হ'ব নোৱাৰে। কিয়নো প্ৰত্যেক ৰূপত তোমালোক সন্তানসকলে জীৱনৰ পৰিৱৰ্তন দেখি তেওঁলোকৰ পৰিৱৰ্তনৰ প্ৰমাণ আগত বাকী সকলো প্ৰমাণ সমাহিত হৈ আছে, আৰু অধিক সহযোগত আগবাঢ়ি যাবা। তথাপিও প্ৰত্যক্ষতা আৱাজ তীব্ৰ তৈয়াৰীয়ে হ'ব, তেতিয়া সকলো সত্তাৰে সহযোগ হ'ব। বিশেষ সকলো সত্তাই যেতিয়া মিলি একেলগে আৱাজ কৰি তীব্ৰ কৰে, তেতিয়া প্ৰত্যক্ষতা পৰ্দা বিশ্বৰ আগত মুকলি হ'ব। বৰ্তমান সময়ত যি সেৱাৰ পৰিকল্পনা, সেয়া এই কাৰণে কৰিছা, সকলো স্বৰ্গ অৰ্থাৎ সত্তাধীশসকলৰ সম্পৰ্কত সহযোগত আহক, স্নেহত আহক। তেতিয়া সকলো সম্বন্ধ আহি সহযোগী হৈ যাব। যদি কোনোবা এটাও সত্তা সহযোগত নাই, তেন্তে সকলোৱে সহযোগৰ কি কাৰ্য ৰাখিছা, সেয়া সফল কেনেকৈ হ'ব? এতিয়া বিশেষ সত্তাৰ আধাৰ স্থাপনা হ'ল। ধৰ্ম সত্তা সকলোতকৈ শ্ৰেষ্ঠ হয় নহয় জানো? সেইটো বিশেষ সত্তাৰ দ্বাৰা আৰম্ভ হয়। স্নেহৰ প্ৰভাৱ দেখিলা নহয়? এনেই লোকসকলে কি কৈছিল? এওঁলোকে ইমান সকলোকে একেলগে কেনেকৈ নিয়ন্ত্ৰণ কৰি আছে?
ভাৰতৰ সকলো মহামণ্ডলৰে প্ৰথম সন্মিলন। সেই লোকসকল ভাবি থাকিল নহয়, কিন্তু ঈশ্বৰীয় সেৱাৰ সূত্ৰ এডাল আছিল, যিয়ে বিভিন্নতা বিচাৰ থকা সত্ত্বেও সহযোগী হোৱাৰ বিচাৰ একে আছিল। সোণালী যেতিয়া সকলো সত্তাই সহযোগী কৰা, এয়া হৈছে কিন্তু আৰু সমীপত সহযোগী কৰি তোলা। কিয়নো এতিয়া সোণালী জয়ন্তী সমাপ্ত হ'ল, গতিকে ইয়াৰ পৰা প্ৰত্যক্ষতাৰ সমীপতা আহি গ'ল। হীৰক জয়ন্তী অৰ্থাৎ প্ৰত্যক্ষতাৰ আৱাজ তীব্ৰ কৰা। গতিকে এইটো বছৰৰ পৰা প্ৰত্যক্ষতাৰ পৰ্দা এতিয়া মুকলি হ'বলৈ আৰম্ভ কৰা। এফালে বিদেশৰ পৰা ভাৰতত প্ৰত্যক্ষতা হ'ল, আনফালে নিমিত্ত মহামণ্ডলৰ সকলৰ দ্বাৰা কাৰ্য শ্ৰেষ্ঠতা হ'ল। বিদেশত UN আমেৰিকা সকল নিমিত্ত হ'ল, তেওঁলোকো বিশেষ প্ৰসিদ্ধ আৰু ভাৰতো প্ৰসিদ্ধ হৈছে ধৰ্মসত্তাত। তেন্তে ধৰ্মসত্তাসকল দ্বাৰা ধৰ্ম আত্মাসকলৰ প্ৰত্যক্ষতা হওক। এয়া হ'ল প্ৰত্যক্ষতা পৰ্দা মুকলি হ'বলৈ আৰম্ভ কৰা। এতিয়া মুকলি হোৱা আৰম্ভ হৈছে, এতিয়া মুকলি হ'ব। মূৰৰ মুকলি হোৱা নাই, আৰম্ভ হৈছে। বিদেশৰ সন্তানসকল যি কাৰ্যৰ নিমিত্ত হয়, এয়াও বিশেষ কাৰ্য আছিল। প্ৰত্যক্ষতাৰ বিশেষ কাৰ্যত এইটো কাৰ্যৰ বাবে নিমিত্ত হৈ গ'ল। বাপ-দাদাই বিদেশৰ সন্তানসকলক এই অন্তিম প্ৰত্যক্ষতাৰ মুখ্য ভাৱৰীয়া ভূমিকাত নিমিত্ত হোৱাৰ সেৱাৰ বাবেও বিশেষ অভিনন্দন জনাই আছে। ভাৰততো উথল পাথল লগাই দিয়া নহয়, সকলোৰে কাণলৈকে আৱাজ গ'ল। এই বিদেশৰ তীব্ৰ আৱাজ ভাৰতৰ কুম্ভকৰ্ণসকলক জগোৱাৰ নিমিত্ত হৈ গ'ল। কিন্তু এতিয়া কেৱল আৱাজ গ'ল, এতিয়া আৰু জগাব লাগিব, উঠাব লাগিব। এতিয়া কেৱল কাণলৈকে আৱাজ গৈছে। শুই থকা জনৰ কাণত আৱাজ গ'লে তেতিয়া অলপ লৰচৰ কৰে নহয় জানো? আলোড়নটো হয় নহয়, তেন্তে আলোড়নৰ সৃষ্টি হ'ল। আলোড়নত অলপ সাৰ পাইছে, বুজিছে এয়াও কিবা হয়। এতিয়া জাগি উঠিব তেতিয়াহে, যেতিয়া আৰু জোৰেৰে আৱাজ কৰিবা। এতিয়া প্ৰথমতকৈও অলপ জোৰেৰে হ'ল। এইদৰে চমৎকাৰ তেতিয়া হ'ব, যেতিয়া সকলো সত্তাধাৰীয়ে একেলগে মঞ্চত স্নেহ মিলন কৰিব। সকলো সত্তা আত্মাসকলৰ দ্বাৰা ঈশ্বৰীয় কাৰ্যত প্ৰত্যক্ষতা আৰম্ভ হওক। যেতিয়া প্ৰত্যক্ষতাৰ পৰ্দা মুকলি হ'ব, তেতিয়া এতিয়া যি কাৰ্য হাতত লৈ আছে, তাত এইটো লক্ষ্য ৰাখিবা যে সকলো সত্তাৰ স্নেহ মিলন হওক। সকলো বৰ্গৰ স্নেহ মিলনটো হ'বও পাৰে। যিদৰে সাধাৰণ সাধুসকলক নিমন্ত্ৰণ দিয়া, সেয়া একো ডাঙৰ কথা নহয়, কিন্তু এয়া মহামণ্ডলেশ্বৰসকলক নিমন্ত্ৰণ দিলা নহয় জানো? আচলতে শংকৰাচাৰ্যও এই সংগঠনত থকাহেঁতেন আৰু শোভা হ'লহেঁতেন, কিন্তু এতিয়া তেওঁৰ ভাগ্য মুকলি হৈ যাব ভিতৰৰ পৰা। তথাপিও সহযোগী হয় সন্তানসকলৰ পৰিশ্ৰমো ভাল কৰিলে, কিন্তু তথাপিও লোক লাজটো ৰক্ষা কৰিব লগা হয়। সেই দিনটিও আহিব, যেতিয়া সকলো সত্তাধাৰী মিলি ক'ব যে শ্ৰেষ্ঠ সত্তা, ঈশ্বৰীয় সত্তা, আধ্যাত্মিক সত্তা আদি আছে। তেন্তে এই পৰমাত্মা সত্তাই হয়, যিয়ে দীঘলীয়া সময়ৰ বাবে পৰিশ্ৰম লগাই আছে। ইমান সময় এইবাবে প্ৰাপ্ত হৈছে যে সকলোৰে স্নেহৰ এনাজৰীৰে বান্ধি সমীপত আনা। এই স্নেহ চুম্বক হৈ যাব যে সকলো একেলগে সংগঠনৰ ৰূপত পিতাৰ মঞ্চত উপস্থিত হৈ যাব। এনেকুৱা পৰিকল্পনা কৰি আছে। ভাল বাৰু, সেৱাধাৰীসকলৰ সেৱাৰ প্ৰত্যক্ষ ফলো প্ৰাপ্ত হ'ল। নহ'লেতো এতিয়া নতুন সন্তানসকলৰ পাল নহয় জানো?
সন্তানসকলৰতো মিলন উদযাপন কৰি এতিয়া বানপ্ৰস্থ অৱস্থা আহি উপস্থিত হৈছে। এতিয়া নিজৰ সৰু ভাতৃ ভগ্নীসকলক পাল দি আহিছা। স্বয়ং বানপ্ৰস্থী হলা, সেইবাবেতো আনকো সুযোগ দিলা। ইচ্ছাটো সকলোৰে বাঢ়ি যায়। সকলোৱে ক'ব এতিয়াও মিলনৰ সুযোগ পাব লাগে। যিজনে মিলন মনাব সিজনে ইচ্ছা বাঢ়ি যাব। তেতিয়া কি কৰিবা? আৰু সুযোগ দিয়াটো নিজে তৃপ্তি অনুভৱ কৰা, কিয়নো পুৰণি সকলটো অনুভৱী হয়, প্ৰাপ্তিস্বৰূপ হয়। গতিকে প্ৰাপ্তিস্বৰূপ আত্মাসকল সকলোৰে প্ৰতি শুভ ভাৱনা ৰখোতা, আনৰ আগত ৰাখোতা, নে এনেকৈ ভাবা যে আমিও মিলন কৰি লওঁ। ইয়াততো স্বাৰ্থৰহিত হ'ব লাগে, বুদ্ধিৱান হোৱা, আদি মধ্য অন্তক বুজোতা হোৱা, সময়কো বুজিব পোৱা, প্ৰকৃতিৰ প্ৰভাৱকো বুজিব পোৱা, ভূমিকাটো বুজি পোৱা। বাপ দাদাই সদায় সন্তানসকলৰ সৈতে মিলন উদযাপন কৰিব বিচাৰে। যদি সন্তানসকল মিলন উদযাপন কৰিব বিচাৰে, তেন্তে সেয়াও প্ৰথমে পিতাই বিচাৰে, সেয়েহে সন্তানসকলে বিচাৰে। কিন্তু পিতাও সময় আৰু প্ৰকৃতিক চাবলগীয়া হয়। যেতিয়া এইখন জগতলৈ আহে, তেতিয়া জগতৰ সকলো কথা চাবলগীয়া হয়। যেতিয়া ইয়াৰ পৰা দূৰৈত অব্যক্ত বতনত থাকে, তেতিয়া তাততো পানী, সময়ৰ থকা মেলা আদি কোনো সমস্যা নাই। গুজৰাট নিবাসীসকলৰ বিশেষত্ব হ'ল সদা প্ৰস্তুত হৈ থাকে। হয় মহাশয় পাত দৃঢ় হয়, আৰু যিহেতু থাকিবলৈ স্থান তাতেই থাকি যায়। সকলো পৰিস্থিতিতে আনন্দিত হৈ থাকিব। বিশেষত্ব আছে গুজৰাটত বৃদ্ধি ভাল হৈ আছে। সেৱাৰ উৎসাহ উদ্দীপনা নিজৰ বিঘ্নিত কৰি তোলে, লগতে আনৰো কল্যাণ কৰে। সেৱা ভাৱৰো সফলতা আছে। সেৱা ভাৱত যদি অলংকাৰ ভাৱ আহি যায়, তেন্তে তাক সেৱা ভাৱ বুলি কোৱা নহ'ব। সেৱা ভাৱে সফলতা প্ৰাপ্ত কৰাই। অহংকাৰ ভাৱ আদি মিলনে হয়, তেন্তে পৰিশ্ৰম কৰাই। সময়ো বেছি, তথাপিও নিজৰ সন্তুষ্টি থকা, সেৱা ভাৱ থকা সন্তানসকল সদায় নিজে আগবাঢ়ে আৰু আনকো আগবঢ়াই দিয়ে। সদায় প্ৰস্তুত কৰা অনুভৱ কৰে, ভাল সহযোগী হয়। মহাৰথী সকলেতো হয়েই নামী গ্ৰামী। যিসকল মহাৰথী সেৱাৰ প্ৰতি আহিছে, মহাদানী মহাৰাণী হোৱা নাই। আনক সুযোগ দিয়া এইটো মহান কৰ্তব্য হয়। যেনেকুৱা সময় তেনেকুৱা ভূমিকা পালন কৰাৰ ক্ষেত্ৰত সকলো অতি মৰমৰ সন্তানসকলৰ সদায় সহযোগী হৈ থাকিল আৰু হৈ থাকিব। ইয়াততো থাকিব, কিয়নো এইটো শুভ ইচ্ছা আছে, কিন্তু সময় সমাহিত কৰিব জানে, সেয়েহে সকলো সদায় সন্তুষ্ট হয়। বাপ দাদাৰো বিচাৰ যে প্ৰত্যেক সন্তানৰ সৈতে মিলন উদযাপন কৰোঁ আৰু সময়ৰ সীমাও থাকিব নালাগে। কিন্তু তোমালোকৰ বুদ্ধিত জগতত এই সকলোবোৰ সীমা চাবলগীয়া হয়। নহ'লেতো এটি বিশেষ ৰতন মহিমা কৰি গায়ন কৰে, তেন্তে কিমান দীঘলীয়া হয়। অতি কমেও অতি সন্তানৰ বিশেষত্বৰ এটি গীতো ৰচনা কৰিব পাৰি। কিন্তু সেইকাৰণে কয় বৰ্তনলৈ অহা য'ত কোনো সীমা নাই। ভাল বাৰু, সদায় ঈশ্বৰীয় স্নেহৰ সমীপত হৈ থাকোতা, সদায় প্ৰতিটো ছেকেণ্ডত কল্যাণকাৰী সহযোগী হওঁতা, সদায় প্ৰত্যক্ষতাৰ পৰ্দা আঁতৰাই পিতাক বিশ্বভাৱত প্ৰত্যক্ষ কৰোতা, সদায় সকলো আত্মাক প্ৰত্যক্ষ প্ৰমাণ স্বৰূপ হৈ আকৰ্ষিত কৰোতা, সদায় পিতা আৰু সকলোৰে প্ৰতি
কাৰ্যত সহযোগী হৈ এজনৰ নাম প্ৰসিদ্ধ কৰোঁতা এনেকুৱা বিশ্বৰ ইষ্ট সন্তানসকলক বিশ্বৰ বিশেষ সন্তানসকলক বাপ দাদাৰ অতি স্নেহপূৰ্ণ স্মৰণ লগতে সকলো দেশ বিদেশৰ স্নেহেৰে পিতাৰ সন্মুখত আহি উপস্থিত হোৱা সকলো সমীপৰ সন্তানসকলক সেৱা শুভেচ্ছা যাতে বাপ দাদাই স্নেহপূৰ্ণ স্মৰণ স্বীকাৰ হওক বৰদান জ্ঞান পূৰ্ণতা বিশেষত্ব দ্বাৰা সংস্কাৰৰ আঘাতৰ পৰা বাচি থাকোঁতা কমল ফুল সমান উপৰাম আৰু সাক্ষী হোৱা বিস্তাৰত কৈছে সংস্কাৰটো অন্তিমলৈকে কাৰোবাৰ দাখি থাকিব কাৰোবাৰ ৰজাৰ সংস্কাৰ সলনি হৈ যাওক তাৰ বাবে প্ৰত্যক্ষ নকৰিবা কিন্তু মোৰ লগত কাৰোৰ প্ৰত্যক্ষ যাতে নপৰে কিন্তু সকলো এইটো হয় প্ৰত্যক্ষতা সংস্কাৰ ভিন্ন হয় দ্বিতীয়তে মায়াৰো ৰূপ হৈ আছে সেইকাৰণে কোনো সময়ৰ মীমাংসা মৰ্যাদাৰ ৰেখাৰ ভিতৰত থাকি কৰা ভিন্ন ভিন্ন সংস্কাৰ হোৱা সত্ত্বেও সংঘাত যাতে নহয় তাৰ কাৰণেও জ্ঞানেৰে পৰিপূৰ্ণ কমল পুষ্প উপৰাম আৰু সাক্ষী হৈ থকা শ্লোগান সৎ বা পৰিশ্ৰম কৰা সলনি ৰমণীকতাৰে পুৰুষাৰ্থ কৰা ওম শান্তি